এক্সপিৰিয়েঞ্চ অনুভূতি ক'বলৈ গ'লে এটা শব্দত প্ৰকাশ কৰিব নোৱাৰি যিহেতু প্ৰথম অৱস্থাত মই যিটো অৱস্থাত আহিছিলোঁ আজি সেই অৱস্থাৰ পৰা মই ইমানখিনি পোৱাৰ মূলতে হ'ল ফিনিক্স ফিজিঅ'থেৰাপি যিহেতু মোৰ বেক প্ৰব্লেম চাইটিকাৰ প্ৰব্লেম আছিলে L5S1ৰ প্ৰব্লেম আছিলে ডিস্কৰ তো প্ৰথম অৱস্থাত মই একেবাৰে খোজকাঢ়িব নোৱাৰা অৱস্থা হৈ আহিছিলোঁ ফিজিঅ'থেৰাপিখনলৈ আৰু ইয়াৰ কৰ্মকৰ্তাসকলে ডক্টৰ বাইদেউসকলে মোক ইমান সুন্দৰকৈ আপডাল ধৰি প্ৰায় মই ইয়াত 15 দিন কণ্টিনিউৱাছলি ট্ৰিটমেণ্ট কৰিছিলোঁ প্ৰথম অৱস্থাত তেতিয়াই মই এটা ফেজত পালোঁ যিটো ফেজৰ পৰা মই প্ৰথমে মই খোজকাঢ়িব নোৱাৰা অৱস্থা আছিলোঁ 5 মিনিটছমান খোজকাঢ়িলে মোৰ বিষ আৰম্ভ হয় ৰাতি শুব নোৱাৰা অৱস্থা আছিলোঁ আগৰ যদি মই জীৱনটো ঘূৰাই পাওঁ বুলি ক'বলৈ গ'লে একমাত্ৰ ফিনিক্স ফিজিঅ'থেৰাপিৰ জৰিয়তে মই মোৰ জীৱনটো স্বাভাৱিক জীৱনটো মই ঘূৰাই পালোঁ ইয়াত কোনো ধৰণৰ ৱেইট কৰিব নালাগে প্ৰথম অৱস্থাত মই যেতিয়া মেমৰ সৈতে কণ্টেক্ট কৰিছিলোঁ ফোনৰ জৰিয়তেই কণ্টেক্ট কৰিছিলোঁ আৰু মই গুগলত চাৰ্চ কৰিছিলোঁ মেমৰ ক্লিনিকখন আৰু খুব সুন্দৰকৈ মেমে ৱেলকাম কৰিলে আৰু মই কোনো ধৰণৰ ৱেইট কৰিব লগা নাছিলে আৰু মেমে এটা নিৰ্দিষ্ট সময় দি দিয়ে আৰু সেই সময়টোত আহোঁ আৰু খুব সুন্দৰকৈ সেই সময়টোত মেমে আমাক এজ এ পেচেণ্ট কেনেধৰণে মানে ট্ৰিট দিব লাগে মেমৰ পৰা মানে সেইটো খুব ধুনীয়াকৈ বুজা গৈছে মেমে মোক প্ৰথম অৱস্থাত মই ইমান বেয়া এটা অৱস্থাত আহিছিলোঁ মেমে মানে এটা বেয়া অৱস্থাৰ পৰা এটা ভাল পৰ্যায় পোৱাত মেমে খুব সুন্দৰকৈ মোৰ প্ৰব্লেমছসমূহ বুজি আজি কোনটো পৰ্যায়ত পাইছা তুমি ৰাতি কেনেধৰণে শুলা তোমাৰ লগত কি প্ৰব্লেমছ হৈছিলে বা তুমি বেটাৰ হৈছানে প্ৰতিটো দিনৰে মেমে মোৰ ফিডবেক লৈছিলে আৰু সেই অনুসৰি মেমে মোৰ ট্ৰিটমেণ্ট চলাই গৈছিলে আৰু আজি মই এইটো অৱস্থাত তাৰ বাবে মেমক মই বহুত বহুত ধন্যবাদ নিশ্চয় মই ৰেকমেণ্ড কৰিম আৰু মই কৰিও আহিছোঁ মোৰ ষ্টাফকো মই মোৰ কলিগসকলৰো এই ক্ষেত্ৰত কিছু প্ৰব্লেম মই দেখিছোঁ আৰু মেমৰ বিষয়ে মই কওঁ য'তেই মোক মানে সোধে যে তোমাৰ ইমান বেয়া অৱস্থাৰ পৰা তুমি কেনেধৰণে ভাল হ'লা আজি এই পৰ্যায় পালা তেতিয়া মই মেমৰ নামটোৱে লওঁ গতিকে মই মোৰ ফ্ৰেণ্ডছকতো কওঁৱেই মোৰ ফেমিলিয়েতো সদায় মানে এই ক্ষেত্ৰত জানে আৰু মেমে যে আজিৰ ডেটত যে মই এই অৱস্থা পালোঁ একমাত্ৰ মেমৰ কাৰণে গতিকে মই সকলোকে মানে ফিনিক্স ফিজিঅ'থেৰাপিলৈ আহিবলৈ আহ্বান কৰিম যদি কাৰোবাৰ এনেধৰণৰ চাইটিকাৰ প্ৰব্লেম বেক পেইন বিভিন্ন ধৰণৰ পেইনৰ যদি সমস্যা হৈছে মেমৰ ওচৰত কণ্টেক্ট কৰিব পাৰে আৰু মেমৰ জৰিয়তে ট্ৰিটমেণ্ট লৈ সুস্থ হ'ব পাৰে